নমস্কাৰ বন্ধুসকল, শ্বাহৰুখ খান, অনিল কাপুৰ, ৰণবীৰ কাপুৰ, মহেশ বাবু, কৰীনা, মলাইকা, সুনীল শেট্টি এণ্ড তব্বু। যদি আপোনালোকে চিনেমা চায় তেনেহ'লে এই সকলোকে আপোনালোকে নিশ্চয় চিনি পাইছেই চাগে। আপোনালোকে মন কৰিছেনে বাৰু, সময়ৰ লগে লগে ইয়াৰে কিছুমান এক্টৰ বুঢ়া হৈ আহিছে আৰু কিছুমানে আকৌ বুঢ়া হোৱাৰ নামেই নলয়। যেনে অনিল কাপুৰ আৰু মহেশ বাবুকে চাই লওক, সময়ৰ লগে লগে এওঁলোক আৰু ডেকাহে হৈ গৈ আছে। কিয় 42 বছৰীয়া কৰীনা কাপুৰক ইমান বুঢ়ী নিচিনা দেখা যায়, আৰু কিয় 52 বছৰীয়া মলাইকা আৰোৰাক বয়সতকৈ বহুত বেছি য়ং দেখা যায় বা বয়সতকৈ বহুত বেছি ডেকা দেখা যায়। আপোনালোকৰ বহুতে ভাবিব পাৰে যে মেকআপৰ কাৰণে এনেকুৱা দেখা যায় বুলি, কিন্তু বন্ধুসকল ইয়াত মেকআপৰ কোনো হাত নাই। ইয়াৰ পিছত কিহৰ হাত আছে মই কৈ আছো, শুনক। তাৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তো এতিয়া শুনক, চিনেমাৰ এক্টৰবোৰ বুঢ়া নোহোৱাৰ পাছত দুটা কাৰণ আছে। প্ৰথমটো হ'ল বটক্স। বটক্স এটা চাৰ্জাৰী হয়। এই চাৰ্জাৰীৰ দ্বাৰা এক্টৰবোৰে নিজৰ মুখৰ ৰিংকলবোৰ আঁতৰাই ৰাখে। মানে বুঢ়া বয়সত যে মুখৰ ছালবোৰ কোচ খাই আহে, সেইবোৰ অপাৰেশ্যন কৰি ঠিক কৰি ৰাখে তেওঁলোকে। আপোনালোকে গম পাই আচৰিত হ'ব যে শ্বাহৰুখ খান, সলমান খান, কেটৰিনা কেফ, নৰা ফটেহীৰ নিচিনা ডাঙৰ ডাঙৰ এক্টৰবোৰেও বটক্স ট্ৰিটমেণ্টৰ দ্বাৰা নিজৰ ফেচবোৰ ঠিক কৰি ৰাখিছে। আৰু ইয়াৰ পিছত আহিল এক্সাৰচাইজ। এক্সাৰচাইজ এনেকুৱা এটা বস্তু যোনে ইয়াক কণ্টিনিউ কৰি আহিছে, সিহে ইয়াৰ পৰা হোৱা লাভবোৰৰ কথা গম পায়। ঋতিক ৰোশন, শিল্পা শেট্টি, মলাইকা আৰোৰা এওঁলোকক ফিটনেছৰ ক্ষেত্ৰত সদায় ট্ৰেণ্ডিঙত দেখিবলৈ পোৱা যায়। এওঁলোকৰ বয়সো 50ৰ ওপৰত, কিন্তু তথাপিও তেওঁলোকক বহুত য়ং দেখা যায়। এই বয়সত ইমান য়ং হৈ থকাৰ বা এই বয়সত ইমান ডেকা হৈ থকাৰ কাৰণ এটাই, সেইটো হ'ল এক্সাৰচাইজ। তো আপুনিও যদি বুঢ়া হ'ব নিবিচাৰে তেনেহ'লে কালিৰে পৰা সোনকালে উঠক ৰাতিপুৱা আৰু এক্সাৰচাইজ কৰা আৰম্ভ কৰি দিয়ক। তো বাছ, এয়া আছিলে ভিডিঅ'টোত। যদি ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক। আমি লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে গুড বাই।